যোৱা নিশা গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীজাকৰ প্ৰায় 4টা হাতী এই পুখুৰীটোত বৃহৎ এটা পুখুৰীত আবদ্ধ হৈ পৰিছিলে। আচলতে এই গিবন অভয়াৰণ্যৰ দাঁতিতে এটা ইটা ভাটাত ইটা নিৰ্মাণৰ বাবে এনেকৈ বৃহৎ আকাৰৰ পুখুৰী খান্দি থোৱা পৰিলক্ষিত হৈছে। আৰু এই পুখুৰীতেই কালি আবদ্ধ হৈ আজি প্ৰায় 4টাকৈ হাতী ইয়াত আবদ্ধ হৈ আছে। এটা পোৱালি হাতী ওপৰত আছে যদিও এই দুইটা হাতী যি পানীৰ মাজত সোমাই আছে তাৰ মাজতে এটা সৰু পোৱালি নিচেই অকণমানি পোৱালি ইয়াত সোমাই আছে। আৰু দেখা গৈছে যে এনেকৈ ইটা ভাটাৰ যিসমূহ মালিক তেওঁলোকে আচলতে কোনো নিয়ম নমনাকৈ তেওঁলোকে এনেধৰণে এই ইটা ভাটাৰ সমীপতে এনেকৈ বৃহৎ আচলতে পুখুৰী খান্দি থোৱা আছে, যাৰ পৰিপ্ৰেক্ষিতত নিশা হাতীজাক এইফালে যেতিয়া খাদ্য সন্ধানত ওলাই আহে আৰু ওলাই অহাৰ সময়তে দেখা যায় এনেকৈ হাতী পুখুৰীত পৰি আবদ্ধ হৈ থকা পূৰ্বেও এয়া উদাহৰণ আছিল। আৰু আজি এয়া দেখা গৈছে ইয়াত 4টাকৈ হাতী আচলতে ইয়াত আবদ্ধ হৈ আছিল। তাৰে এটা হাতী ইতিমধ্যে পাৰলৈ উঠিছে যদিও বাকী তিনিটা হাতী তলত সোমাই থকা পৰিলক্ষিত হৈছে। দুটা সেয়া দেখা গৈছে। আৰু সেই যি আবদ্ধ হৈ থকা দুটা হাতী তাৰ মাজতে কিন্তু আৰু একেবাৰে কণমানি এটা পোৱালি ইয়াত আবদ্ধ হৈ আছে। কিন্তু বন বিভাগৰ লোকে বৰ্তমানলৈকে হাতীখিনি উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থা কৰিব পৰা নাই। আৰু হয়তো এনেকৈ পানীৰ মাজত সোমাই থাকিলে হয়তো পোৱালি হাতী যিটো পোৱালি হাতী আছে হয়তো মৃত্যুৰ মুখত পৰাৰো সম্ভাৱনা আছে। কিন্তু ক'ব লাগিব যে যিসকল ইটা ভাটাৰ মালিক তেওঁলোকে বৃহৎ এই অঞ্চলটোত আচলতে তেওঁলোকে এনেধৰণে ইটা নিৰ্মাণৰ বাবে বৃহৎ পুখুৰী খান্দি থোৱা আছে, যাৰ পৰিপ্ৰেক্ষিতত এনেকৈ প্ৰায় হাতী ইয়াত আচলতে আবদ্ধ হৈ থাকে। আৰু এই দিশেদিয়ে আচলতে গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে। আৰু দেখা গৈছে ইয়াত পোৱা যথেষ্ট লোক আহি ইয়াত উপস্থিত হৈছে। ইয়াত স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই হাতী কেতিয়া সোমালে আৰু কিমান সোমাইছিলে? নিশা 2টামান বজাতে সোমাইছে। ইয়াতে 6টা আছিলে, তাৰে 2টা উঠি ওলালে, 2টা উঠি পিনি গ'ল। আৰু এতিয়া বৰ্তমান 3টা তলত আছে আৰু একটা পাৰত উঠি আছে পোৱালি এটা। এই পুখুৰীবোৰ কিহৰ পুখুৰী? এইটো ইটা ভাটাতে মাটি নিয়া পুখুৰী হয়। ইটা ভাটাৰ মাটি নিয়া পুখুৰী। এনেকুৱা ঢেৰ পুখুৰী আছে ইয়াত গোটেই অঞ্চলটোত মতে আপোনাৰ 3 পুৰামান পুখুৰীয়ে আছে। এইটোতো কোনো নিয়ম নমনাকৈ মানে খান্দি থৈছে। কোনোবাই মাটি নিছে, কোনোবাই কিনি লৈছে, কোনোবাই মাটি বিকিছে, তেনেকে খান্দি থোৱা আছে। জেচিবি খনা। মই পুনৰ কৈছোঁ, এয়া কণমানিটো চাওক কেনেধৰণে আচলতে কণমানি হাতী পোৱালিটো 2টা হাতীৰ মাজত সোমাই পৰিছে আৰু এনেধৰণে আচলতে চটপটাই থকা পৰিলক্ষিত হৈছে, পানীত উপঙি থকা যেন অনুভৱ হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে এনেকৈ ইটা ভাটাৰ যিসমূহ স্বত্বাধিকাৰী তেওঁলোকে কোনো ধৰণৰ আচলতে নিয়ম নমনাকৈ এনেকৈ বিভিন্ন ঠাইত আচলতে কেইবাটাও এনেকৈ বৃহৎ পুখুৰী ইয়াত খান্দি থোৱা পৰিপ্ৰেক্ষিতত আচলতে হাতী আজি বদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু যথেষ্ট চেষ্টা কৰিছে যদিও উঠি যাবলৈ, কিন্তু এই পৰ্যন্ত উঠি যোৱা সম্ভৱ হোৱা নাই। আৰু এইটো বন বিভাগে আচলতে পৰৱৰ্তী সময়ত কেনেধৰণে এই হাতীখিনি 3টা হাতী যি আবদ্ধ হৈ আছে উঠাই লৈ যাব, সেয়া আচলতে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু ক'ব লাগিব যে অতি দুখজনকভাৱে এয়া চাওক, সেয়া কণমানি হাতী পোৱালিটো তেনেকৈ পানীত সোমাই আছে। এয়া চাওক, তেওঁ উঠি আহিব পৰা নাই বা উঠিবলৈ চেষ্টা কৰি আছে যদিও কিন্তু তেওঁ উঠিবলৈ সক্ষম হোৱা নাই। কিন্তু ক'ব লাগিব যে এইসকল ইটা ভাটাৰ মালিকক আচলতে কোনে নাকি লগাব সেয়া এক লক্ষণীয় হ'ব। কাৰণ বিভিন্ন সময়ত দেখা গৈছে যেতিয়া গাড়ীসমূহে যেতিয়া বিভিন্ন সময়ত পথাৰৰ মাটি খানে, তেনে সময়ত কিন্তু বন বিভাগে আহি সেই মাটি খনাৰ তেওঁলোকক বাধা আৰোপ কৰে বা মাটি খান্দিব নিদিয়ে। কিন্তু তেনে অৱস্থাত কিন্তু কেনেধৰণে সম্ভৱ হৈছে যে বন বিভাগৰ ছত্ৰ ছায়াতেই হওক বা কেনেধৰণে হৈছে এয়া ক'ব পৰা নাই। কিন্তু ক'ব লাগিব যে বন বিভাগৰ সন্মুখতেই এনেকৈ বৃহৎ পুখুৰী আচলতে খান্দি থোৱা আছে ইটা নিৰ্মাণৰ বাবে, আৰু এনেকৈ উন্মুক্তভাৱে আচলতে এৰি দিয়া হৈছে। আৰু চাওক, এয়া আচলতে চাৰিওফালে এটা বাঁহনি আচলতে বাঁহ আছে, আৰু এই বাঁহনিৰ মাজত আচলতে ইয়াত হয়তো নিশা যদি কোনো মানুহ আহে তেওঁলোকেও হয়তো সোমাই পৰিব, কাৰণ কেওফালে আচলতে বাঁহ গছ আৰু বাঁহৰ মাজত এনেকৈ খান্দি থোৱা পৰিলক্ষিত হৈছে। কিন্তু অতি এক কৰুণ দৃশ্য বুলি ক'ব লাগিব যে পোৱালিটো উঠাবলৈ চেষ্টা কৰিছে বা পোৱালিটো উঠিবলৈ চেষ্টা কৰিছে, কিন্তু উঠিব পৰা নাই। ইয়াৰ পৰৱৰ্তী সময়ত দেখা যাব আচলতে বন বিভাগে কেনেধৰণে এই হাতীখিনি উঠাই নিয়াৰ ব্যৱস্থা কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু ক'ব লাগিব যে প্ৰতি নিশাই আচলতে এইফালে গিবন অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই আহিছে হাতীজাক, আৰু এই কাষতে থকা পথাৰত আচলতে তেওঁলোকে নিশাটো চৰে আৰু তাৰ পাছতে তেওঁলোকে পুনৰ উভতি যায়। কিন্তু এই উভতি যোৱা পথতে আজি দেখা গৈছে এনেকৈ পুখুৰীত সোমাই আবদ্ধ হৈ আছে। বৰ্তমান 3টাকৈ হাতী ইয়াত আবদ্ধ হৈ আছে, আৰু এটা যদিও পোৱালি হাতীৰ ওপৰত পাৰত আছে যদিও বাকী 3টা কিন্তু তলত পৰি থকা পৰিলক্ষিত হৈছে। ধন্যবাদ জনাইছো।